অসম বিজ্ঞান সমিতিৰ লগত ডক্টৰ অনিল কুমাৰ গোস্বামী আৰু মোৰ কাম-কাজৰ ইতিহাস দীঘলীয়া। আমাৰ আটাইবোৰ কথা ইয়াত কোৱা সম্ভৱপৰ নহয়, কিন্তু অসম বিজ্ঞান সমিতিয়ে যিটো অসম জোৰা প্ৰভাৱ এটা সময়ত হৈছিলে, এতিয়াও আছে, সেই প্ৰভাৱ গঢ়াৰ ক্ষেত্ৰত হৰে কৃষ্ণ গায়ন গোস্বামী ছাৰ আৰু ময়ো বহুতখিনি কাম কৰিবলগীয়া হৈছিলে। ডক্টৰ গোস্বামী মোৰ পোনপটীয়া শিক্ষক। কটন কলেজত যেতিয়া মই BSc পঢ়িবলৈ আহোঁ, তেওঁক মই শিক্ষক হিচাপে পাইছোঁ আৰু তেওঁ বৰ মৰমীয়াল আৰু ছাত্ৰৰ প্ৰতি যথেষ্ট দায়বদ্ধ শিক্ষক আছিল। অৱশ্যে কেতিয়াবা তেখেতৰ ক্লাছবিলাক কৰোঁতে আমাক বহুত সময় লাগিছিল। দেওবাৰেও ক্লাছ কৰিবলগীয়া হৈছিল কেতিয়াবা। যি হওক, কটন কলেজৰ প্ৰতি তেওঁৰ যিটো দায়বদ্ধতা, যি ঐকান্তিক কলেজখনক উন্নত কৰাত তেওঁৰ যি ঐকান্তিক চিন্তা, এই কথাটো সদায়ে আমি স্মৰণ কৰিব লাগিব। তেখেত অসম বিজ্ঞান সমিতিৰ যেতিয়া সাধাৰণ সম্পাদক, আজিকালি হৈছে সাধাৰণ সম্পাদক বুলি নকয়, সচিব যেতিয়া হয়, তেতিয়া প্ৰায় আটাইখিনি সময়ে মই তেওঁৰ লগত ট্ৰেজাৰাৰ, জইণ্ট ছেক্ৰেটাৰী হিচাপে কাম কৰিবলগীয়া হৈছিল। আৰু অৰ্গেনাইজেশ্যনেল যিবিলাক কাম-কাজ, সেই কাম-কাজত তেখেতৰ যথেষ্ট তেওঁৰ অৱদান আছে। অসম বিজ্ঞান সমিতিৰ নামটো চাৰিওফালে প্ৰচাৰিত হোৱাত তেওঁ বহুতখিনি কাম কৰিছিল। আমি জনপ্ৰিয়কৰণৰ ওপৰত অৱশ্যে বেছি জোৰ দিছিলোঁ, কাৰণ অসমত তেতিয়া তেনেকুৱা কামৰ প্ৰয়োজন আছিল। অসম বিজ্ঞান সমিতি আচলতে এতিয়া যিটো আঞ্চলিক বিজ্ঞান কেন্দ্ৰ আছিল বা প্লেনেটেৰিয়াম, এই কথাবিলাক কিন্তু আমি বেলেগ ধৰণে ভাবিছিলোঁ। আমি এটা ছায়েন্স মিউজিয়াম কমপ্লেক্সৰ কথা ভাবিছিলোঁ আৰু এই সম্পৰ্কে মডেল আদি বনাই সেই 1975 চন মানত কোনো কংগ্ৰেছ ছেছন হৈছিল, তাত সেইটো দেখুৱাও হৈছিল আৰু সেইটোৱে যথেষ্ট ৰাইজৰ সঁহাৰি লাভ কৰিছিল। সেইবিলাক দেখি শুনিয়ে পিছত অসম চৰকাৰে আমাক এটা মাটি খানাপাৰাত, য'ত সেই কংগ্ৰেছ ছেছনখন হৈছিল, তাতে এটা UP পেভিলিয়ন বুলি এটা ভাল UP চৰকাৰৰ যিটো পেভিলিয়ন আছিল, সেইটো আমাক দিছিলে। তাতে এতিয়া অসম বিজ্ঞান সমিতিৰ যিটো ঘৰত বিজ্ঞান সমিতি অপাৰেট কৰি আছে, সেই ষ্ট্ৰাকচাৰটো তেতিয়াই পোৱা। গতিকে আমি অসম সমিতিৰ আৰু এটা ধাৰণা আছিল ফাণ্ডামেণ্টেল ৰিচাৰ্চ চেণ্টাৰ। এই ফাণ্ডামেণ্টেল ৰিচাৰ্চ চেণ্টাৰটো সক্ৰিয় বহুত দিনৰ, এইটো 1955 চন মানৰে প্ৰপ'জেল। সেইটো সঁচি কাৰ্যকৰী কৰাত আমি সফল হৈছিলোঁ। মই যেতিয়া সাধাৰণ সম্পাদক হওঁ, তেতিয়া এই বিষয়ে গভৰ্ণমেণ্টে সন্মতি দিয়ে আৰু ডক্টৰ গোস্বামী ছাৰক ছেক্ৰেটাৰী হিচাপে লৈ ইনষ্টিটিউট অফ এডভান্স ষ্টাডিৰ কাম-কাজ আৰম্ভ হৈছিল। এই কাম এতিয়া অৱশ্যে এইটো এটা স্বয়ংসম্পূৰ্ণ ইনষ্টিটিউট হিচাপে কাম কৰি আছে। আৰু ৰিজিয়নেল ছায়েন্স চেণ্টাৰ বুলি যিটো, সেইখিনি আচলতে ছায়েন্স ছ'চাইটিয়ে দিয়া মাটিৰ ওপৰতে সেইটো প্ৰতিষ্ঠিত। গতিকে এই কামবিলাক তেতিয়াই আৰম্ভ কৰা হৈছিল। এই কামবিলাকত আমি যথেষ্ট সময়ো দিবলগীয়া হৈছিল। কলিকতালৈ গৈ, তেতিয়া এই ছায়েন্স চেণ্টাৰবিলাকৰ হেড অফিচটো কলিকতাত আছিল। আমি দুইজনে বেলেগ বেলেগ সময়ত গৈ তাত মিটিং আদি কৰিবলগীয়া হৈছিল। যি হওক, এই দুইটা অনুষ্ঠান হোৱাত সেই সময়ত কৰা কামবিলাকৰ বহুত গুৰুত্ব আছে। তাৰোপৰি তাৰ পিছতো ছাৰ আৰু অন্যান্য বিজ্ঞান জনপ্ৰিয়কৰণৰ পৰা তেওঁ আঁতৰি যোৱা নাছিল। তেওঁ বহুত কামেই কৰিছিল আৰু সেই কামবিলাকৰ কাৰণে মই ভাবোঁ আমি অসমীয়া মানুহ হিচাপে তেওঁৰ ওচৰত কৃতজ্ঞ হৈ থাকিব লাগিব।